আমাৰ সকলোৰে প্ৰিয় জুবিন দা আহি আছে তো যদি পাৰো ময়ো আহিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ আকৌ আজি এটা নতুন ভিডিঅ'ত তো গাইজ গৈ আছোঁ এতিয়া গোৱালপাৰা টাউনতে মানে কাছিৰঘাট বুলি কয় সেইখিনি ঠাইত তো বোলে বিহু আছে তো বিহুৰ আজি শোভাযাত্ৰা আছে তো সি মানে শোভাযাত্ৰাত আজি গৈ আছোঁ চাম বুলি তো লগতে আপোনালোকক দেখুৱাম চাই থাকিব হাজিৰ ভিডিঅ'টো গৈ আছোঁ এতিয়া আৰু গাইজ বৰ্তমান আছোঁ বৰপুখুৰীত সেইফালে দেখা পাই আছে তো মানে টাইম হোৱা নাই এতিয়ালৈকে তো টাইম আছিল 11টা বজাত আহিলোঁ 9টা বজাত তো আকৌ 2 ঘণ্টা ৰখিব লাগিব আৰু এইফালে এজন দাদা আছে দাদা বোলে ঘৰ ভিতৰত আহিছে হয় না দা হয় দাদা বোলে এই মহৰ গাড়ীটো লৈ আহিছে তাই শোভাযাত্ৰাতে যাব সিও তো দাদা যোৱাকালি আহিছিল ন যোৱাকালি আহিছিল তো এতিয়া শোভাযাত্ৰাতে যাবগৈ তো 11টা বজাতহে যাব তো তাৰ কাৰণে ৰখি থাকিব লাগিব ইয়াতে 2 ঘণ্টা তো অলপমান ৰখি থাকোঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক শোভাযাত্ৰাত আৰু ৰখি থাকোঁতে হঠাৎ আহি গ'ল ইফালে হাতী তো হাতীও বোলে লৈ যোৱা হ'ব শোভাযাত্ৰাত তাৰ কাৰণে লৈ আহিল আৰু গাইজ এই হাতীটো বোলে কাজিৰঙাৰ পৰা লৈ অহা হৈছে তো 2 দিন না কেনেকুৱা 3 দিন লাগিছে বোলে ইয়াত লৈ অহাটো আৰু আহি পাইছে আৰু সেনেকুৱাকৈ আজি শোভাযাত্ৰা লৈ যোৱা হ'ব আৰু আপোনালোকক দেখুৱাম আৰু দেখা পাব আৰু গাইজ 2 ঘণ্টাৰ পিছত আহি পালোঁ পিয়াৰগপ মানে স্কুল ফিল্ডত এইফালে আছে ফিল্ড আৰু এইফালে মঞ্চ আছে আৰু লগতে এইফালে স্কুল আৰু স্কুল লিখা নাম আছে পিঠিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় তো এইখন হ'ল স্কুল হয় না কলেজ হ'ল উচ্চতৰ মাধ্যমিক পিঠিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰ্তমান আহি পালোঁ আৰু এইফালে ৰেডি এইফালে হাতীক মানে সাজন কাচন কৰি পূৰা ৰেডি কৰা হ'ল আৰু এইফালে মঞ্চ তো আৰু গাইজ ইয়াতে 15 তাৰিখে আহি আছে জুবিন দা আমাৰ সকলোৰে প্ৰিয় জুবিন দা আহি আছে তো যদি পাৰোঁ ময়ো আহিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে তো আজি যিহেতু শোভাযাত্ৰাটো সেইটো আপোনালোকক দেখুৱাম আৰু চাই থাকিব অলপ পিছতে হ'ব চাগে তো 2 ঘণ্টা ৰখিলোঁ এনেও আৰু এতিয়া চাই নোযোৱাকৈ কি কৰিম ন তো চাই যাম একেবাৰে তো আপোনালোকক দেখুৱাম আৰু গাইজ ইফালে ৰিলে আৰম্ভ কৰিবগৈ আৰু তাৰপিছত ইফালে আৰু ইহঁতে ইয়াতে কৰে তো ইহঁতক লগ পালোঁ তো ইহঁতে ইয়াতে আছিল তো মই অকলে আছিলোঁ বাৰু এতিয়া লগ পাই গ'লোঁ ইহঁতৰ লগতে আছোঁ আৰু অলপ আছে ৰিলেটো আৰম্ভ হৈ যাব তাৰপিছত সিহঁতৰ লগত গৈ আছোঁ আকৌ আৰু গাইজ ৰেডি আৰু এইফালে গৈ আছে লাইন গাড়ী এইফালে হাতীটো আগত গৈছে তাৰপিছত এইফালে আৰু মহৰ গাড়ীটো এইফালে আছে আকৌ আৰু মানুহকেইটা মানে ৰেডি হোৱা নাই চাগে কোনোবাই আৰু গাইজ এতিয়া মহৰ গাড়ীটো ৰেডি তোৰ গাইজ ৰেডি মহৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰি কিনে ঘৰলৈকে গৈ পাওঁ আৰু এইকেইটা গাড়ীত কোন আছে নাজানো বাৰু খালী গাড়ী আৰু আগত বহুত দূৰলৈকে আছে আৰু এইফালে ঢোল গ্ৰুপ আছে চাগে মাতটো শুনা নাপাব পাৰে আৰু গাইজ এতিয়া পিছৰ পৰা আগলৈকে যাওঁ তাৰপিছত আগৰ পৰা দেখুৱাই আছোঁ আৰু এইটো চাগে এথলেটিক একাডেমি কিবা ষ্টুডেণ্ট চাগে আগৰ পৰা দেখুৱাই আছোঁ গাইজ পিছৰ পৰা অলপমান কৈ কিনে আগৰ পৰা দেখুৱাই আছোঁ আৰু এইফালে আছে গাৰো ট্ৰেডিশ্যনেল ড্ৰেছ আৰু গাইজ এতিয়া আহিবলৈ একেবাৰে প্ৰথমটোত ৰেলেট ইয়াতে লিখা আছে গোৱালপাৰা ৰঙালী বিহু সন্মিলনী হীৰক জয়ন্তী বৰ্ষ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু লিখা আছে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাটো শোভাযাত্ৰা এইটোৱে প্ৰথমটো তাৰপিছত এইফালে আছে হাতী স্কুলৰ পৰা মেইন ঠাইৰ পৰা 1 কিলোমিটাৰমান আহিল চাগে তো আৰু গাইজ স্পেচিয়েলি এইটো কোনোবা চিনিব লাগিছে তো আৰম্ভ বিহুৰ পৰাই আৰু তাৰে পিছত আৰু ইফালে অসমীয়াৰে বহুত কিবা কিবি আৰু আৰু লগতে গাছ কি কৃষ্ণচূড়া ফুল কি ধুনীয়াকৈ ফুলি আছে এইফালে ৰঙা আৰু এই শোভাযাত্ৰাত স্পেচিয়েলকৈ মাতা হৈছে আমাৰ জনপ্ৰিয় এক্ট্ৰেছ মনমী ফুকন দেখা পালে আপোনালোকে গান গাই আছে সেইফালে বিহু গ্ৰুপ সিহঁতৰ মানে ফোন কৰাই বেছি দেখা পাই আছে আৰু এইফালে আহিছে নাম গ্ৰুপ বেছি মানে নাম গ্ৰুপেই দেখা পাই আছোঁ
এইফালে আছে গাৰো আকৌ আহি গ'ল নাম পাৰ্টি তাৰপিছতে আছে বড়োৰ পিছত আকৌ এইফালে পূজা কৰে সিহঁতৰ বেনাৰো নাই একো এইফালে নাম গ্ৰুপ তাৰপিছতে আছে আকৌ ৰাভা আৰু গাইছ এতিয়া হ'ল আমাৰ ৰাভাৰ মানে ট্ৰেডিশ্যনেল ড্ৰেছৰ লগতে এইফালে বাঁহী বজাই আছে আৰু এইফালে আৰু এইফালে নাম গ্ৰুপ আৰু গাইছ বৰ্তমান বড়ো বজাৰ এৰিয়াটো ঘূৰি আছোঁ এইখিনিত পালোঁ টাৰ্ণিং পইণ্টটো এতিয়া আৰু বড়ো বজাৰ এতিয়া ঘূৰি আছোঁ আৰু এইখিনি আৰু এইফালে নেপালী আৰু গাইছ এইফালে বৰ মস্ত ৰ'দ দিছে আৰু বহুত বেছি গৰম আৰু গৰমৰ মাজত এনেকুৱা ঘূৰি আছোঁ ৰাস্তা আৰু গাইছ গৰমৰ মাজত ৰাস্তা এনেকুৱা ৰিলিৰ লগতে মানে গৈ আছোঁ আৰু সেনেকুৱা কৰি চাৰ্কেল ঘূৰিব চাগে আৰু কিমানবাৰ দূৰ আছে নাজানো তো আৰু ঘূৰি আছোঁ আৰু বৰ মস্ত গৰম দি আছে আৰু সকলোৱে যিটো ঘূৰি আছে ঘূৰিতে একো নহয় নাকি তো ঘূৰি আছোঁ ইহঁতৰ লগতে সমানে আৰু গাইছ বিচাৰি গণেশ বাবা ইয়াৰ পৰাই আৰম্ভ ষ্টাৰ্টটো ৰেলি না কি গণেশ বাবাৰ পৰাই আৰু গাইছ এই ফুলকেইটা কি মজা লাগি আছে ৰাস্তাত গৰমত চবৰে অৱস্থা বেয়া মাথাত কাপোৰ লৈ এই অৱস্থা হৈ গ'ল তো সকলোৱে মাথাত কাপোৰ লৈ আৰু বহুত গৰম দিছে কিমাননো আৰু সহ্য কৰিব তো সকলোৱে এনেকৈ হৈ গ'ল লাইনটো ভাঙিয়ে গ'ল আৰু এতিয়া আৰু গৰমৰ কাৰণে গোটাই কেইজনে কাপোৰ মাথা লৈ ল'লে এতিয়া আৰু গাইছ সেইটো হ'ল নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছা বাক্ৰাসুটি আৰু দুধনৈ বাক্ৰাসুটিৰ পৰা আৰু গাইছ এইফালে বাইদেউহঁতে দুধনৈৰ পৰা আহিছে আৰু বম গৰমত কেনেকুৱা লাগে গৰমটো বহুত ন শেষ পাই আৰু দে অলপমান যাব লাগে এতিয়া শেষ হ'ল আৰু ইহঁতে দুধনৈৰ পৰা আহিছে নেপালী ড্ৰেছত গাইছ ফাইনেলি পাই গ'লোঁ মেইন ঠাই য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তো শেষ হ'লগৈ আৰু গাইছ এইটোৱে হ'ল পেণ্ডেলটো আৰু গাইছ এইটোৱে হ'ল ষ্টেজটো আপোনালোকে দেখা পাইছে ইয়াৰ পৰা আৰু ইয়াতে 15 তাৰিখত জুবিন দা আহি আছে সকলোৰে প্ৰিয় তো আহিব আৰু অহাকালি আছে ৰিচা বৰদুৱাজ তো সি 14 তাৰিখত আৰু 15 তাৰিখত আছে জুবিন দা তো সকলোৰে প্ৰিয় আৰু এইটো হ'ল মঞ্চটো তো আৰু গাইছ আপোনালোকক দেখুৱালোঁ শোভাযাত্ৰাটো তো আপোনালোকে কেনেকুৱা পালা কমেণ্ট কৰি জনাব তো আৰু বাজনৰ নাম আছিল মুনমী ফুকন তো মানে গাইছ মানুহটাক চিনি পাই আছোঁ কিন্তু নামটোৱে পাহৰি আছোঁ নামটোৱে ক'ব নোৱাৰি আছিলোঁ তো বাৰ নাম আছিল মুনমী ফুকন তো গাইছ আপোনালোকে দেখা পালে আৰু 15 তাৰিখত আহিব সকলোৱে আৰু ময়ো আহিম জুবিন দাক চাবৰ কাৰণে সকলোৰে প্ৰিয় দেই জুবিন দা আহি আছোঁ 15 তাৰিখত দেই